নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অতিকৈ জৰুৰী গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ বানপানীত খেতি নষ্ট হৈছে নেকি অথবা তীব্ৰ খৰাঙৰ বাবে আপুনি কৰা ফসলখিনি শেষ হৈ গৈছে নেকি তেনেহলে এতিয়াৰ পৰা আৰু চিন্তা নাই বান্দৰে ফসল নষ্ট কৰিলেও অথবা হাতীয়ে নষ্ট কৰিলেও এতিয়া তাৰ বাবে চৰকাৰে দিব ক্ষতিপূৰণ আৰু চৰকাৰৰ ক্ষতিপূৰণ লাভ কৰিবৰ বাবে আপুনি কৰিব লাগিব মাত্ৰ পঞ্জীয়ন আৰু পঞ্জীয়নৰ শেষ সময় 31 জুলাই বান্ধি দিয়া হৈছে 31 জুলাইৰ প্ৰাক মুহূৰ্তত আপুনি কৰক ফসল বীমাত পঞ্জীয়ন আৰু তাৰ পাছত আপোনাৰ নষ্ট হোৱা খেতিখিনিৰ উচিত ক্ষতিপূৰণ চৰকাৰৰ তৰফৰ পৰা আপুনি পুনপটীয়াকৈ লাভ কৰক বেংক একাউণ্টৰ জৰিয়তে এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত লৈ আহিছো যদি বানপানীত আপোনাৰ খেতি নষ্ট হৈছে তেনেহলে আপুনি চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব ক্ষতিপূৰণ আৰু বানপানী খৰাং বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগে যদিহে আপোনাৰ শস্য নষ্ট কৰিছে তেনেহলে এতিয়াৰ পৰা চিন্তা নাই যদিহে বান্দৰে ফসল খাই নষ্ট কৰিছে হাতীয়ে যদি আপোনাৰ ফসল খাই নষ্ট কৰিছে তেনেহলে এতিয়াৰ পৰা আপুনি ক্ষতিপূৰণৰ বাবে কৰিব পাৰিব পঞ্জীয়ন চৰকাৰে ক্ষতিপূৰণ দিব উচিত মূল্য উভতাই দিব কৃষকসকলক ফসল বীমা কৰিলেই এই ক্ষতিপূৰণ লাভ কৰিব কৃষকসকলে 31 জুলাইৰ ভিতৰত নাম পঞ্জীয়ন কৰক কৃষকসকলে 31 জুলাই আবেদনৰ শেষ সময়সীমা কৃষকৰ সুবিধাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ এই হেল্পলাইন নম্বৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো 14447 নম্বৰত যোগাযোগ কৰক কৃষকসকলৰ সৈতে এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8 দৰ্শকসকলক জনাই আছো কিয়নো বানপানীত যদি খেতি নষ্ট হৈছে তেনেহলে চৰকাৰে দিব ক্ষতিপূৰণ বান্দৰে ফসল খাই নষ্ট কৰিলেও হাতীয়ে ফসল খাই নষ্ট কৰিলেও আপুনি পাব উচিত ক্ষতিপূৰণ ইতিমধ্যে বিভিন্ন প্ৰান্তত বহু লোকৰ শস্য পথাৰ বানপানীৰ বাবে ক্ষতিগ্ৰস্ত হয় বিভিন্ন সময়ত খৰাঙৰ বাবে খেতিসমূহ নষ্ট হয় আৰু তেনে পৰিপ্ৰেক্ষিতত বিভিন্ন প্ৰান্তত ফসল হোৱাৰ পাছতো হাতীয়ে খাই শেষ কৰে বান্দৰে নষ্ট কৰে তেনে ধৰণৰ সময়ছোৱাত বিপদত পৰে সৰ্বসাধাৰণ কৃষক জনতা আৰু কৃষক জনতা বিপদত পৰাৰ পাছতে মুৰে কপালে হাত দিবলগীয়া পৰিস্থিতি এইখন ৰাজ্যৰ কৃষকসকলে প্ৰায় এনে ধৰণৰ ছবিৰ সৈতে মোকাবিলা কৰি থাকিব লাগে কিন্তু এতিয়াৰ পৰা সেই ছবিসমূহ হৈ পৰিব অতীত কিয়নো এতিয়াৰ পৰা যদি আপোনাৰ ফসলসমূহ নষ্টও হয় তেনেহলে সেই ফসলৰ উচিত ক্ষতিপূৰণ চৰকাৰে প্ৰদান কৰাৰ এক ব্যৱস্থা হাতত লোৱা দেখিবলৈ পোৱা গৈছে যাৰ নাম দিয়া হৈছে ফসল বীমা যোজনা আৰু এই ফসল বীমা যোজনাৰ জৰিয়তে নষ্ট হোৱা খেতিসমূহৰ উচিত ক্ষতিপূৰণ লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ফসল বীমা যোজনাৰ অধীনত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কৃষকসকলৰ সুবিধা অনুসৰি এই ফসল বীমা যোজনাৰ বাবে আবেদন কৰিব পাৰিব তাৰ বাবে শেষ সময়সীমা বান্ধি দিয়া হৈছে ইয়াৰ বাবে শেষ সময়সীমা হৈছে 31 জুলাইৰ ভিতৰত আপুনি কৰিব পাৰিব আবেদন হাতত আছে মাত্ৰ কেইটামান দিন এই সময়ছোৱাত আপুনি কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া পঞ্জীয়নৰ বাবে আপোনাৰ হাতত মাত্ৰ কেইটামান দিন 31 জুলাইৰ পূৰ্বে প্ৰতিগৰাকী কৃষকে কৰক পঞ্জীয়ন অন্যথা নাপাব ফসল বীমা যোজনাৰ ধন